নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু অসমীয়া সাধাৰণ জ্ঞানৰ জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 3:2। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত হৈছে 3:2। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন কোনে ৰচনা কৰিছিল? মহম্মদ ইকবাল, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু। শুদ্ধ উত্তৰটি হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। জন গণ মন ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। ব্ৰিটিছসকলে ভাৰতত কিমান বছৰ শাসন কৰিছিল? 200 বছৰ, 400 বছৰ, 600 বছৰ, 300 বছৰ। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে 200 বছৰ। ব্ৰিটিছসকলে ভাৰতত 200 বছৰ শাসন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰত আৰু পাকিস্তানৰ মাজত কেতিয়া সীমা বিভাজন কৰা হৈছিল? 1926 চনত, 1947 চনত, 1941 চনত, 1943 চনত। শুদ্ধ উত্তৰটি হৈছে 1947 চনত ভাৰত আৰু পাকিস্তানৰ মাজত সীমা বিভাজন কৰা হৈছিল। পিছৰ প্ৰশ্ন, 1947 চনৰ 15 আগষ্টত ভাৰতত কিমান জনসংখ্যা আছিল? 32 কোটি, 34 কোটি, 40 কোটি, 120 কোটি। শুদ্ধ উত্তৰটি হৈছে 32 কোটি। 1947 চনৰ 15 আগষ্টত 32 কোটি জনসংখ্যা আছিল ভাৰতত। ভাৰত স্বাধীনৰ বাবে 15 আগষ্ট দিনটো কোনে বাছি উলিয়াইছিল? লৰ্ড কাৰ্জন, লৰ্ড মাউণ্টবেটেন, লৰ্ড ৱেলিংটন, লৰ্ড উইলিয়াম বেণ্টিক। শুদ্ধ উত্তৰটি হৈছে লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেনে 15 আগষ্ট দিনটো ভাৰত স্বাধীনৰ বাবে বাছি উলিয়াইছিল। ভাৰতৰ কোন ঠাইত প্ৰথম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল? মুম্বাই, তেলেংগানা, চেন্নাই, কলকাতা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কলকাতা। ভাৰতৰ কলকাতাত প্ৰথম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। 15 আগষ্টৰ দিনা প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ক'ত পতাকা উত্তোলন কৰে? লালকিল্লা, ইণ্ডিয়া গেট, চাৰমিনাৰ, কুতুব মিনাৰ। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে দিল্লীৰ লালকিল্লাত। দিল্লীৰ লালকিল্লাত 15 আগষ্টৰ দিনা প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পতাকা উত্তোলন কৰে। চাৰে জাহাঁ সে আচ্ছা গীতটো কোনে ৰচনা কৰিছিল? মহম্মদ ইকবাল, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, বিদ্যাধৰ। শুদ্ধ উত্তৰটি হৈছে মহম্মদ ইকবালে চাৰে জাহাঁ সে আচ্ছা গীতটো ৰচনা কৰিছিল। পিছৰ প্ৰশ্ন, ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে সবাতোকৈ বেছি পতাকা উত্তোলন কৰিছিল? মনমোহন সিং, জৱাহৰলাল নেহৰু, নৰেন্দ্ৰ মোদী, এটাও নহয়। শুদ্ধ উত্তৰটি হৈছে জৱাহৰলাল নেহৰুৱে। জৱাহৰলাল নেহৰুৱে সবাতোকৈ বেছি পতাকা উত্তোলন কৰিছিল। পিছৰ প্ৰশ্ন, ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? দ্ৰৌপদী মুৰ্মু, প্ৰতিভা দেৱী সিং পাটিল, সৰোজিনী নাইডু, ইন্দিৰা গান্ধী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে দ্ৰৌপদী মুৰ্মু। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু। পিছৰ প্ৰশ্ন, হলদিঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1556 চনত, 1546 চনত, 1577 চনত, 1578 চনত। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1576 চনত হলদিঘাটৰ যুদ্ধ সংঘটিত হৈছিল। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি, কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।